নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছো। অন্য দিনাৰ দৰে আজিও আপোনালোকৰ কাৰণে দিনটোৰ কেবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। তো ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব, বহুকেইটা ইণ্টাৰেষ্টিং খবৰ আপোনালোকে লাভ কৰিব আজিৰ এইটো ভিডিওতে। আগবাঢ়িছো প্ৰথমটো খবৰৰ ফালে। প্ৰথম খবৰটো ওলাইছে, আপোনালোকৰ যদি কটক মাহিন্দ্ৰা বেংকত একাউণ্ট আছে তো আপোনালোকৰ কাৰণে এটা বেয়া খবৰ ওলাইছে। কটক মাহিন্দ্ৰা বেংকলৈ ৰিজাৰ্ভ বেংকে জাৰি কৰি দিলে নটিচ। এতিয়া কটক মাহিন্দ্ৰা বেংকত যিসকল লোকৰ নেকি বেংকৰ একাউণ্ট আছে তেওঁলোকে কোনো ধৰণৰ নেট বেংকিং কৰিব নোৱাৰিব বুলি জনাইছে। তাৰ লগে লগে কটক মাহিন্দ্ৰা বেংকে এতিয়া কোনো ধৰণৰ ক্ৰেডিট কাৰ্ড, ডেবিট কাৰ্ড আৰু নতুন একাউণ্ট খুলিব নোৱাৰিব বুলি জনাইছে। কটক মাহিন্দ্ৰা বেংকে অনলাইন বেংকিং অপেন কৰাৰ ক্ষেত্ৰত কিছুমান বেমেজালি কৰিছিলে, যাৰ কাৰণে নেকি ৰিজাৰ্ভ বেংকে কটক মাহিন্দ্ৰা বেংকৰ ওপৰত এয়া নটিচ জাৰি কৰি দিছে বুলি জনাইছে। এতিয়া আমাৰ ৰিজাৰ্ভ বেংক বিৰাটেই ষ্ট্ৰিক্ট হৈছে। আপোনালোকেতো জানেই পেটিএমৰ অৱস্থা কি হ'ল, তাৰ লগে লগে কেইবাটাও ফাইনেন্স কোম্পানীৰ অৱস্থা বেয়া চলি গ'ল ৰিজাৰ্ভ বেংকৰ ৰুল ৰেগুলেশ্যনৰ কাৰণে। এতিয়া কটক মাহিন্দ্ৰা বেংকৰ পাল, যদি কটক মাহিন্দ্ৰা বেংকে সেইবিলাক ঠিক নকৰে তেন্তে বেংক বন্ধও কৰি দিব পাৰে, নতুবা কটক মাহিন্দ্ৰা বেংকৰ ওপৰত কিবা ফাইন লগাব পাৰে। প্ৰথম তেওঁলোকে যিহেতু এনেকুৱা ধৰণৰ ভুল কৰিছে তো তেওঁলোকৰ ওপৰত হয়তো কিবা ফাইন লগাব। যদি কটক মাহিন্দ্ৰা বেংকে সেই ফাইন পৰিশোধ কৰে তেন্তে তেওঁলোকক এবাৰৰ বাবে ৱাৰ্ণিং দি মাফ কৰিব। নেক্সট টাইম যদি সেই একেই ভুল কৰে তেন্তে তেওঁলোকৰ হয়তো লাইচেন্সো কেঞ্চেল কৰি দিব পাৰে। তো আপোনাৰ কোন বেংকত একাউণ্ট আছে বা কটক মাহিন্দ্ৰা বেংকত একাউণ্ট আছে নে নাই সেইটো কমেণ্ট এটা কৰি জনাব। আগবাঢ়িছো ইয়াৰ পাছৰটো খবৰ ফালে। এক প্ৰকাৰে বৰ বেয়া ৰূপ ধাৰণ কৰি পেলাইছে প্ৰকৃতিয়ে। ডুবাইৰ কথা আপোনালোকে নিশ্চয় জানে। মই আপোনালোকক কেইবাটাও খবৰত ডুবাইৰ বিষয়ে জনাইছিলোঁ যে ডুবাইয়ে কেনেকৈ কৃত্ৰিম বৰষুণৰ সৃষ্টি কৰিবলৈ গৈ বতৰে সংসাৰিক ৰূপ ধৰিলে আৰু গোটেই ডুবাই ছাৰখাৰ কৰি পেলালে। ডুবাইৰ পাছত ওমানৰ পাছত পাকিস্তানৰ পাছত এইবাৰ চাইনাত সেই একেই অৱস্থা হৈ আছে। চাইনাটো এতিয়া পূৰা ধাৰাসাৰ বৰষুণ, ঘূৰণি বতাহ, পূৰা প্ৰবল বৃষ্টিপাত, যাৰ ফলত নেকি চাইনা এতিয়া ডুব গৈ আছে বানপানী। তো সেই সময়তে ভাৰতৰ ফালেও অকণমান আশংকা আছে বুলি জনাইছে। তো বন্ধু বান্ধৱীসকল, সেইকাৰণে বতৰ বিজ্ঞানীৰ তৰফৰ পৰা আমাৰ ভাৰতলৈ এক প্ৰকাৰে এলাৰ্ট জাৰি কৰি দিছে সাৱধানে থাকিবৰ কাৰণে। তো বন্ধু বান্ধৱীসকল অকণমান সাৱধান থাকিব, পাৰিলে ৰাতি বিয়লি ক'ৰবালৈ ওলাই নাযাবই। এইকেইদিন ৰাতিটো বতৰ বেয়াই কৰিছে, একদম বিজুলী ঢেৰেকণি এইবিলাক মাৰিছে, গতিকে অকণমান সাৱধানে। বতৰহে নহয় জানো, চাইনা সেইখন লাগি আছে, তো সেইখনত যদি হৈছে আমাৰ ভাৰতত হোৱাটোনো কি ডাঙৰ কথাটো, গতিকে ভাৰততো হ'ব পাৰে। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো যিসকলে নেকি কণ্টিনিউ নিতৌ মদ খায় তেওঁলোকৰ কাৰণে এটা দুখদায়ক খবৰ ওলাইছে, এটা বেয়া খবৰ ওলাইছে। তেওঁলোকৰ মনত হয়তো দুখ লাগিব পাৰে। যিসকলে নেকি কণ্টিনিউ মদ খায়, মদ নহ'লে নহ'বই, তেওঁলোকক সন্ধিয়া পৰত মদৰ বটল এটা লাগিবই ভাই। তো তেওঁলোকৰ কাৰণে এটা বেয়া খবৰ ওলাইছে। অসম চৰকাৰৰ ফালৰ পৰা ঘোষণা কৰিছে যে 5, 6, 7 মে' তাৰিখে আমাৰ অসমত থাকিব ড্ৰাই ডে, আৰু তাৰ লগে লগে 4 জুন, এই 4টা দিনত ড্ৰাই ডে ঘোষণা কৰিছে অসম চৰকাৰৰ ফালৰ পৰা। তো যিসকলে নিতৌ মদ খায় তেওঁলোকৰ অকণমান দিগদাৰ হ'ব এইকেইটা দিনত। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে লখিমপুৰৰ পৰা। লখিমপুৰৰ এইবাৰ এমপিৰ প্ৰাৰ্থী উদয় শংকৰৰ ওপৰত নিৰ্বাচনৰ পূৰ্বে এটা অশ্লীল ভিডিঅ' ভাইৰেল হৈছিলে। তো আপোনালোকে হয়তো বাতৰিত নিশ্চয় পাইছিলে, আই থিংক বাতৰি প্ৰচাৰ হৈ গৈছিলে নেকি। তো তাৰ পাছত উদয় শংকৰে লখিমপুৰৰ MLA মানৱ ডেকাৰ ওপৰত এলিগেশ্যন লগাইছিলে বোলে যে মানৱ ডেকাই এই ভিডিঅ'টো এডিটেড কৰি সংবাদ মাধ্যমত প্ৰচাৰ কৰিছে বুলি উদয় শংকৰে বোলে মানৱ ডেকাৰ ওপৰত এটা এলিগেশ্যন লগাইছিলে। মানৱ ডেকা হৈছে লখিমপুৰৰ MLA। তো মানৱ ডেকা হৈছে বিজেপিৰ পাৰ্টি আৰু তাতে MLA, গতিকে বিজেপিৰ এতিয়া ভাই তেওঁলোকৰ ষ্ট্ৰং হৈ আছে ভেটি, নহয় জানো। আৰু তেখেত যিহেতু এজন MLA, আৰু যিজন নেকি উদয় শংকৰ তেখেতেতো MP হোৱাগৈয়ে নাই, তেখেতে নিৰ্বাচনত খেলিছেহে। তো উদয় শংকৰে যেতিয়া নেকি মানৱ ডেকাৰ ওপৰত এনেকুৱা ধৰণৰ এটা এলিগেশ্যন লগালে, তাৰ পাছত মানৱ ডেকাইতো সেইটো কাম কৰা নাই। এতিয়া মানৱ ডেকাই কি কৰিছে, 10 কোটি টকাৰ মানহানিৰ গোচৰ তৰিছে উদয় শংকৰৰ ওপৰত, আৰু 24 ঘণ্টাৰ ভিতৰত তেখেতে ক্ষমা খুজিব লাগিব বুলি জনাইছে। এতিয়া দেখা যাওক যে উদয় শংকৰে ক্ষমা খোজে নে নোখোজে,
আৰু সেই যি নেকি তেখেতে আপোনাৰ কেছ ৰুজু কৰিছে সেই কেছ বাৰু মানৱ ডেকাই উঠাই লয় নে নলয় তো এই সন্দৰ্ভত মই অনাগত দিনত আপোনালোকক খবৰত জনাই যাম আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে এইবাৰ মেট্ৰিকৰ পৰীক্ষা বৰ সাংঘাতিক ৰকমে প্ৰচাৰ কৰি দিলে মানে ৰিজাল্ট ঘোষণা কৰি দিলে মেট্ৰিকৰ পৰীক্ষাৰ ৰিজাল্ট এইবাৰ হঠাতে ঘোষণা কৰি দিলে প্ৰায় সংখ্যক মানুহে গমেই নাপাইছিলে যে আজি মেট্ৰিকৰ ৰিজাল্ট দিব তো বন্ধু বান্ধৱীসকল মেট্ৰিকৰ ৰিজাল্ট দিয়া ঘটনাটো হ'ল এনেকুৱা ধৰণৰ ৰণোজ পেগু ডাঙৰীয়াই মেট্ৰিকৰ ৰিজাল্ট দিয়া আই থিংক একদিন বা 2 দিনৰ আগত কাৰোবাৰ টুইট এটা দেখা পালে যে অহা কালিলৈ মেট্ৰিকৰ ৰিজাল্ট ঘোষণা কৰা হ'ব তো ৰণোজ পেগু ডাঙৰীয়াই আকৌ সেই যিজনে নেকি টুইট কৰিছিলে সেই টুইটটো স্ক্ৰীনশ্বট লৈ তেখেতে ৰিটুইট কৰিছিলে নে ফেচবুকত ক'ৰবাত লিখিছিলে আৰু যে অহা কালিলৈ মেট্ৰিকৰ পৰীক্ষা ঘোষণা নহয় এইটো এটা ভুৱা প্ৰচাৰ তাৰ অলপ পাছতে আকৌ ৰণোজ পেগু ডাঙৰীয়াই তেনেকুৱা ধৰণৰ এটা টুইট কৰাৰ পাছতে তাৰ পাছত আকৌ সেবাই আকৌ ঘোষণা কৰি দিলে যে অহা কালিলৈ 10 বজাৰ পাছত মেট্ৰিকৰ ৰিজাল্ট ঘোষণা কৰা হ'ব মানে স্বয়ং শিক্ষামন্ত্ৰীয়ে হয়তো চাগে এইবাৰ মেট্ৰিকৰ ৰিজাল্টৰ কথা গম নাপাইছিলে আমি তেওঁলোকৰ যিবিলাক টুইট তো সেইবিলাক দেখিতো আমি সেইটোকে ভাবিছোঁ তো যাই হওক তো বন্ধু বান্ধৱীসকল এইবাৰ ৰণোজ পেগু ডাঙৰীয়াই ঘোষণা কৰিছে যে 5 মে তাৰিখৰ দিনাখন হায়াৰ ছেকেণ্ডেৰীৰ ফলাফল ঘোষণা কৰিব বুলি জনাইছে তো আপোনালোকৰ ঘৰতো যদি কোনোবাই হায়াৰ ছেকেণ্ডেৰীৰ পৰীক্ষা দিছে তো তেওঁলোকলৈ মোৰ তৰফৰ পৰা বহুত বেছি শুভেচ্ছা জনালোঁ তো আপোনালোকেও তেওঁলোকলৈ শুভেচ্ছা জনাওক আৰু ভিডিঅ'টোত সুন্দৰকৈ এটা লাইক কৰি থৈ যাওক আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে অৰুণোদয় আঁচনিৰ ওপৰত অহা মাহলৈ বহুত দিন আছে বাৰু 10 তাৰিখেহে অৰুণোদয় আঁচনিৰ পইচা সোমায় তো পইচা সোমোৱাৰ কথা মই আজি আপোনালোকক নকওঁ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে নিৰ্বাচনৰ প্ৰচাৰ চলাই থকাৰ সময়ছোৱাত লাহৰীঘাটত ঘোষণা কৰিছে যে যিমানবিলাক নেকি আমাৰ অসমৰ সংখ্যালঘু মানুহ আছে যিমানবিলাক সংখ্যালঘু মানুহ আছে সকলোকে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে অৰুণোদয় আঁচনিৰ পইচা দিব বুলি জনাইছে 1250 টকা দিব সংখ্যালঘু লোকসকলক তো বন্ধু বান্ধৱীসকল যোৱাকালি এজন ডক্টৰজন একজেক্টলি ক'ৰ হয় তেখেতে ক'ত ছাৰ্ভিচ কৰে তো এই সন্দৰ্ভত নাজানো বাৰু কিন্তু ফেচবুকত এটা পোষ্ট পাইছিলোঁ এজন ডক্টৰে লিখিছে যে বৰ্তমান মেডিচিনৰ দাম মানে ঔষধৰ দাম ইমানেই বাঢ়িছে ৰোগীক মেডিচিন প্ৰেছক্ৰাইব কৰাৰ আগত বোলে তেখেতে 10 বাৰ ভাবিব লাগে কাৰণ ছুগাৰৰ পেচেণ্ট বা ধৰি লওক আপোনাৰ যিবিলাক নেকি কণ্টিনিউ খাব লগা মেডিচিন যেনে ছুগাৰ হৈ গ'ল যেনে আপোনাৰ হৈ গ'ল সেয়া প্ৰেছাৰৰ টেবলেট যেনে হৈ গ'ল কিছুমানৰ মানুহৰ নেকি আপোনাৰ কাহৰ ঔষধ কণ্টিনিউ খাব লাগে কিছুমান ভিটামিন কণ্টিনিউ খাব লাগে তো এই মেডিচিনবিলাকৰ বোলে দাম ইমান পৰিমাণে বৃদ্ধি পাই গৈছে ৰোগীক সেই বেমাৰৰ কাৰণে সেই মেডিচিনটো প্ৰেছক্ৰাইব কৰাৰ আগত ভাবিব লাগে বুলি জনাইছে সেই ডক্টৰজনে আৰু সেই ডক্টৰজনে এটা বিৰাটেই ভাল কথা কৈছে সেই ডক্টৰজনে আমাৰ অসমৰ যিমানবিলাক নেকি অৰুণোদয় আঁচনিৰ পইচা পোৱা হিতাধিকাৰী আছে তেওঁলোকৰ হৈ ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছে যে সেই 1250 টকা পোৱা অৰুণোদয় হিতাধিকাৰীসকলৰ যাতে কোনো ধৰণৰ বেমাৰ আজাৰ নহওক তাৰেই কামনা কৰিছে সেই ডক্টৰজনে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছে তো আমাৰ ফালৰ পৰা সেই ডক্টৰজনক বিৰাটেই বেছি ধন্যবাদ জনাইছোঁ তেখেতে আমাৰ অসমৰ অৰুণোদয় হিতাধিকাৰীসকলৰ কথা যে ইমানকৈ ভাবিছে তো তাৰ কাৰণে বহুতেই বেছি ভাল লাগিছে নে কি কয় আপোনালোকে আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে আপোনালোকে নিশ্চয় এইবাৰ ভোটদান কৰিলে নহয় জানো হয়তো আপোনালোক যদি লোৱাৰ আসামৰ হয় তেন্তে এতিয়ালৈকে চাগে ভোট দিবলৈ যোৱা নাই কিন্তু আপোনালোক যদি আপাৰ আসামৰ হয় তেন্তে নিশ্চয় আপোনালোকে ভোট দিবলৈ গ'ল বা আগতেও হয়তো আপোনালোকে ভোট দিছে তো আপোনালোকে যেতিয়াই নেকি ভোট দিবলৈ যায় তেতিয়া দুটা মেচিন আপোনালোকে দেখা পায় এটা বুটাম থকা মেচিন যিটো কোৱা হয় ইভিএম মেচিন বুলি হেইটোত আমি টিপিব লাগে কাক ভোট দিম আৰু তাৰ ওচৰতে অন্য এটা সৰুকৈ বাক্সা থাকে যিটো কোৱা হয় ভিভিপেট য'ত কি হয় আমি যাক ভোট দিম তেখেতৰ নামটো প্ৰিন্ট হয় এখন কাগজত আৰু সেই কাগজৰ টুকুৰাটো সেই বক্সাটোত কি হয় জমা হৈ যায় ক'বলৈ গ'লে আমি ইয়াত যিটো বটন টিপা দিম তো সেই বটনটো অনুযায়ী তাত এটা প্ৰিন্টাৰ মেচিন লাগি থাকে আৰু সেই প্ৰিন্টাৰ মেচিনটোত এখন কাগজ প্ৰিন্ট হৈ যায় আমি যাক ভোট দিওঁ আৰু সেই প্ৰিন্ট হোৱা কাগজখন সেই ভিভিপেট মেচিনটোত কি হয় পৰি গুচি যায় তো বন্ধু বান্ধৱীসকল এই ইভিএম মেচিন যিটো হয় তাত কি হয় অট'মেটিকলি কাউণ্ট হৈ থাকে যে কোনজন ব্যক্তিয়ে কিমানটা ভোট লাভ কৰিছে বোলে আমি কংগ্ৰেছত টিপিলোঁ কংগ্ৰেছে কিমানটা ভোট পালে এইটো ভোটিং ভোট ষ্টেচনত তো সেইটো সেই মেচিনটোত কাউণ্ট হৈ থাকে পাছত কি কৰে যিসকল নেকি টেকনিচিয়ান আছে তেওঁলোকে তাৰ পৰা ডাটাবিলাক কি কয় উলিয়াই পেলাই তো বন্ধু বান্ধৱীসকল এইবাৰ কি হৈছিলে বহুতো বিৰোধী পাৰ্টিয়ে
এই যি নেকি ভিভিপেট মেচিন মানে যি য'ত নেকি কাগজ খিলা গৈ পৰেগে আমি যাৰ নামত ভোটটো দিম ভোটটো দিয়াৰ লগে লগে কাগজখন যাৰ নামত গৈ পৰেগে তো সেই ভিভিপেট মেচিনত যিখন কাগজৰ টুকুৰা থাকে সেই কাগজৰ টুকুৰা আৰু লগে লগে এই মেচিনটো মানে ইভিএম মেচিনটোত যিমানটা ভোট ওলালে তো এই দুয়োটা এইবাৰ কি কৰিছিলে 100% একুৰেসি মিলাই তাৰ পাছত ৰিজাল্ট ঘোষণা কৰিবলৈ কৈছিলে মানে সাপোজ ধৰি লওক আপোনাৰ ইয়াতে দেখা পাইছে যে কংগ্ৰেছে 10টা ভোট পাইছে এইটো ভোটিং ষ্টেচনত সাপোজ ইভিএম মেচিনটো ওলাইছে তো সেই এক্স্যাক্টলি 10টা ভোট পাইছে না নাই পোৱা এই ভিভিপেট মেচিনটোৰ কাগজখিনি হিচাপ কৰি মানে উলিয়াবলৈ দিছিলে যে হয় ইয়াতো 10টা ওলাইছে ইয়াতো 10টা ওলাইছে মানে পুৰা 100% ৰাইট কি হৈছে ভোট ওলাইছে তো সেইটো মানে কি কৰিব কৈছিলে সাবৰ কাৰণে কৈছিলে একাংশ বিৰোধী পাৰ্টি আৰু বহু লোকে এইটো সুপ্ৰিম কোৰ্টত কি কৰিছিলে আবেদন কৰিছিলে এটা সুপ্ৰিম কোৰ্টে কৈছে যে এইটো কৰাটো অসম্ভৱ কথা ইলেকশন কমিশনৰ ওপৰত আমি আশ্বাস ৰাখিব লাগিব আমি বিশ্বাস ৰাখিব লাগিব তেওঁলোকে কেতিয়াও তেনেকুৱা ধৰণৰ কাম নকৰে যিহেতু এইটো ভাৰতৰ ভৱিষ্যতৰ কথা আছে গতিকে এই কামটো কেতিয়াও নকৰে বুলি জনাইছে আৰু এই ভিভিপেট মেচিন আৰু ইভিএম মেচিন মিলাই 100% ৰিজাল্ট দিয়াটো অসম্ভৱ বুলি জনাইছে সুপ্ৰিম কোৰ্টৰ তৰফৰ পৰা আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ওপৰত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই বৰ্তমান নিৰ্বাচনৰ প্ৰচাৰ চলাই আছে তেখেতে যেহেতু এতিয়া নিৰ্বাচনৰ প্ৰচাৰ চলাবই লাগিব আকৌ যদি প্ৰধানমন্ত্ৰী হ'ব বিচাৰে তো নিৰ্বাচনত লাগিবই লাগিব তো নিৰ্বাচনৰ প্ৰচাৰ চলাই থকাৰ সময়তে প্ৰত্যেকবিলাক বিৰোধী পাৰ্টিয়ে তেখেতলোকৰ অপোনেণ্ট পাৰ্টিক বিভিন্ন ধৰণে তেওঁলোকে ক'বলৈ গ'লে এক প্ৰকাৰে এলিগ্ৰেশ্যন লগায় অপবাদ লগায় যে তেওঁলোকে এইটো কৰিছিলে তো আমি এইটো কৰিম তেওঁলোকৰ দিনত এইটো হৈছিলে তো আমাক যদি ভোট দিয়ে আপোনালোকে এইটো হয় তো কংগ্ৰেছৰ ওপৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া দেৱে কেইটামান এলিগ্ৰেশ্যন লগাইছে মানে অপবাদ লগাইছে বুলি ক'ব পাৰি তো সেই অপবাদ কেইটা কি মই আপোনালোকক অকণমান থুলমূলকৈ জনাই দিছোঁ কংগ্ৰেছে কৈছে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৈছে যে কংগ্ৰেছে জনতাৰ সম্পত্তি কাঢ়িব বিচাৰিছে কংগ্ৰেছে মহিলাৰ গহনা মংগলসূত্ৰ সকলোবিলাক কি হৈছে কাঢ়িব বিচাৰিছে বুলি জনাইছে তাৰ পাছতে নেক্সটটো অভিযোগ দিছে যে কংগ্ৰেছে এছটিচি এছচিৰ সংৰক্ষণ কাঢ়ি ল'ব মানে এছটি আৰু এছচি এছটিচি নহয় এছটি আৰু এছচিৰ যি নেকি বৰ্তমান সংৰক্ষণ আছে চাকৰি বাকৰিৰ ক্ষেত্ৰতে বিভিন্ন ক্ষেত্ৰতে সেইটো নাইকিয়া কৰিব বুলি কৈছে সেইটো কাঢ়ি পেলাব বুলি কৈছে বা তাৰ পাছৰ অপবাদটো হৈছে কংগ্ৰেছে দেশৰ সম্পদ মুছলমানক বিতৰণ কৰিব এনেও কংগ্ৰেছ আৰু মুছলমানৰ মাজত এক ধৰণৰ কথা বতৰা ওলাই থাকে তো তেখেতে সেইটো সুযোগতে কৈছে যে আমাৰ মানে ভাৰতৰ সম্পত্তিবিলাক কংগ্ৰেছে মুছলমানক এৰি দিব আৰু এইটো যি নেকি সাম্প্ৰদায়িকতাৰ মন্তব্য এইটো কৰাটো বাৰু এটা ইলেকশ্যন কমিশ্যন ডিপাৰ্টমেণ্টৰ মানে ইলেকশ্যন কমিশ্যনাৰ যি নেকি ৰুল থাকে সেই ৰুলৰ এগেইনষ্টত কোনো ধৰণৰ ধৰ্মক লৈ নিৰ্বাচনৰ প্ৰচাৰ চলাব নোৱাৰে এইটো সম্পূৰ্ণৰূপে ৰং কাৰণ মুছলমানসকলো ভাৰতীয় নাগৰিক নহয় জানো তো মুছলমানসকলক দিয়ক বা নিদিয়ক সেইটো পাছৰ কথা মুছলমানসকলক কেন্দ্ৰ কৰি তো এনেকুৱা ধৰণৰ টাৰ্গেট কৰি মন্তব্য কেতিয়াও কৰিব নোৱাৰে এতিয়া এই যিকেইটা নেকি অভিযোগ দিছে কংগ্ৰেছৰ ওপৰত এই অভিযোগকেইটা কিমান দূৰ সঁচা সেইটোতো আমি জানিব লাগিব হয়নে নহয় তো মই স্ক্ৰীনত আপোনালোকক দি দিছোঁ নতুবা আপোনালোকে দা ক্ৰছ কাৰেণ্ট বুলি আপোনালোকে বাতৰি কাকতখন সাৰ্চ কৰিব ফেচবুকতে হওক বা আপোনালোকে গুগলতে সাৰ্চ কৰিব দা ক্ৰছ কাৰেণ্টৰ বাতৰি কাকত তাত আপোনালোকে গোটেই কেইটা অভিযোগৰ ওপৰত পুংখানুপুংখভাৱে পাই যাব যে সঁচাকৈয়ে কংগ্ৰেছে এই কেইটা কাম কৰিছিলে নেকি বা কৰিছে নেকি তো এই সন্দৰ্ভত আপোনালোকে পাই যাব একবাৰ আপোনালোকে চাব যদি এতিয়ালৈকে ভোট দিবলৈ যোৱা নাই আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আমাৰ উজনি অসমত নিৰ্বাচন হৈ গ'ল তো নিৰ্বাচনৰ পূৰ্বে আপোনালোকে বাৰু অৰুণোদয় আঁচনিৰ একচুৱেলি অৰুণোদয় আঁচনি বুলি ক'ব নোৱাৰি সেইখনক তেওঁলোকে বেলেগ কিবা এটা বুলি কৈছিলে কি হয় নাজানো বাৰু কি আছিল এক্স্যাক্টলি মই পাহৰিলোঁ তো তাৰ তেওঁলোকে ফৰ্ম বিতৰণ কৰিছিলে যে আপোনালোকে এইখন ফিলআপ কৰক আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব কিন্তু প্ৰকৃততে সেইকেইখন অৰুণোদয় আঁচনিৰ ফৰ্ম নাছিলে এক প্ৰকাৰে ক'বলৈ গ'লে বিজেপিৰ প্ৰচাৰ আৰু মানুহক প্ৰলোভিত কৰা এখন ফৰ্ম আছিলে কাৰণ তাতে বিজেপিয়ে স্পষ্টকৈ লিখি দিছে ওপৰতে তেওঁলোকৰ বিজেপিৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া আনফালে মুখ্যমন্ত্ৰী ডাঙৰীয়া মাজতে পদুম ফুলপা আছে আৰু তলত দেখিছে অৰুণোদয় আঁচনি বুলি তো তাৰ এখন ফৰ্ম দিছিলে যিখন আপোনালোকে ফিলআপ কৰি দিলেই পইচা পাব বুলি গাঁৱে ভূঞে যিসকল নেকি বিজেপিৰ কৰ্মী আছে তেওঁলোকে প্ৰচাৰ কৰি আছিলে যে আপোনালোকে এইখন ফিলআপ কৰি দিয়ক অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব এতিয়া আমাৰ আপাৰ আসাম সাইডে এই সন্দৰ্ভত ইমান এটা মানে ষ্ট্ৰং নহল
মানে কি দিছে আমাৰ আপাৰ আছাম সাইডে ম্যাক্সিমামটো যেহেতু ধৰি লওক বিজেপিৰে মানুহ আছে বাকি দুই এজন আছে যদিও তেওঁলোকে ইমান এটা খুচৰি বাছৰি নাচালে কিন্তু এটা লোৱাৰ আছাম সাইডে যেতিয়া নেকি এনেকুৱা ধৰণৰ ফৰ্মবিলাক বিতৰণ কৰিছে বিশেষকৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সমষ্টি জালুকবাৰীত এনেকুৱা ধৰণৰ ফৰ্মবিলাক যেহেতু এতিয়া প্ৰচাৰ কৰা হৈছে তেতিয়া অকণমান খবৰবিলাক এতিয়া নিউজৰ সন্মুখলৈ আহিছে এতিয়া অলপমান প্ৰচাৰ হৈছে বিজেপিয়ে নিৰ্বাচন আয়োগৰ নিয়ম ভংগ কৰি এনেকুৱা ধৰণৰ প্ৰচাৰ চলাইছে বুলি এতিয়া বিভিন্নজনে অভিযোগ দিছে এটা দেখা যাওক যে কি সিদ্ধান্ত লয় নিৰ্বাচন আয়োগে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আপোনালোকে যে চপ্পলযোৰ পিন্ধে বা আপোনালোকে যে জোতাযোৰ পিন্ধে আপোনালোকৰ চপ্পলযোৰ বা জোতাযোৰৰ সাইজ কিমান বাৰু জানেনে আপোনালোকে প্ৰকৃততে সাইজ কিমান বাৰু জনাওকচোন আপোনালোকে যিযোৰ জোতা বা চপ্পল পিন্ধে সেই সাইজটো 7 8 6 5 4 3 এনেকুৱা ধৰণৰ হ'ব পাৰে তো এই সাইজটো বাৰু কোনে বনাইছিলে এই সাইজটো একচুয়ালি ইউকেৰ সাইজ বুলি কোৱা হয় ইউকেৰ মানুহবিলাকৰ ভৰি চৰিবিলাক অকণমান তেওঁলোকৰ ডাঙৰ থাকে তো তেওঁলোকৰ হিচাপত এই সাইজটো বনোৱা হৈছিলে চপ্পলৰ সাইজ বা জোতাৰ সাইজ তো আমাৰ ভাৰতে এই সাইজটো কিন্তু ইনভেনশন কৰা নাছিলে বা নিৰ্মাণ কৰা নাছিলে তো আপোনালোকে চাব কৰবাত আপোনালোকে অনলাইনত যেতিয়া কিনিবলৈ যাব তেতিয়া চাব লিখা থাকে UK 7 UK 8 UK 9 সাইজৰ ক্ষেত্ৰত তো এনেকৈ লিখা থাকে আপোনালোকে অনলাইনত চাব এতিয়া ভাৰত চৰকাৰ ফালৰ পৰা জনাইছে যে জোতা চপ্পল এইবিলাক যিবিলাক নেকি মেনুফেকচাৰ কৰা কোম্পানী আছে তো তেওঁলোকে এতিয়া ভাৰতীয় ভৰিৰ জোখত সেইবিলাক বনাব লাগিব এতিয়া ইউকেৰ সাইজ ইয়াত নচলিব BH নামেৰে নতুনকৈ এটা এতিয়া আমাৰ ভাৰতত সাইজ উলিয়াইছে যি সাইজত এতিয়াৰে পৰা মানুহৰ ভৰিৰ জোতা চপ্পল এইবিলাক মেনুফেকচাৰ কৰা হ'ব বুলি জনাইছে তো আপোনাৰ কিমান সাইজ কমেন্ট এটা কৰি জনাব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে জুবিনদাৰ ওপৰত এই খবৰটো আসলতে মই আপোনালোকক আই থিংক যোৱাকালিয়ে দিব লাগিছিলে কিন্তু যোৱাকালি যেহেতু মই ভিডিও আপোনালোকৰ কাৰণে নবনালো তো সেই কাৰণে আজি এই খবৰটো আগবঢ়াইছো তো জুবিন গাৰ্গে মাজুলী যেতিয়া নেকি তেখেতে এইবাৰ ফাংচন কৰিবলৈ গৈছিলে তেতিয়া মাজুলীত গৈ তেখেতে এটা বিতৰ্কিত মন্তব্য কৰে প্ৰভু ঈশ্বৰক লৈ তেখেতে এটা বিতৰ্কিত মন্তব্য কৰে তো তাৰ পাছতেই মাজুলীৰ একাংশ সত্তাধিকাৰ এতিয়া গৰজি উঠিছে আৰু গৰজি এটা ডাঙৰ কথা নহয় তেনেকুৱা ধৰণৰ কথা ক'লে কোনোবাই হয়তো গৰজি উঠিবও পাৰে যিসকল নেকি আমি নাম জানো যিসকল নাম জনা সত্তাধিকাৰ আছে আই থিংক পিতাম্বৰ দেৱ গোস্বামী আৰু কোনোবা মানে তেওঁলোকৰ নাম সবৰে মুখত আৰু জানে আৰু প্ৰায় সকলে চিনি পায় তো তেওঁলোকে বাৰু একো এতিয়ালৈকে তেনেকুৱা ধৰণৰ মন্তব্য দিয়া হোৱা নাই কিন্তু কিছুমান সত্তাধিকাৰে কি কৰিছে জুবিন গাৰ্গক অভিশাপ পৰ্যন্ত দি দিছে বৰ বেয়া মানে বেয়া ভাষ্য দিছে জুবিন গাৰ্গৰ প্ৰতি এতিয়া একাংশ লোকে এইটো কৈছে যে জুবিন গাৰ্গটো এজন সাধাৰণ মানুহ তেখেতে আনকি মদু খাই ফাংচন কৰে তেখেতে মদৰ নিচাতে তেনেকুৱা ধৰণৰ কথা কৈ দিলে সেইটো পাছৰ কথা সেইটো অকণমান হলেও গ্ৰহণযোগ্য কিন্তু এজন সত্তাধিকাৰ হয় সত্তাধিকাৰ বুলি ক'লে কি আৰু ভদ্ৰ নম্ৰ একদম শান্ত সুস্থ দেখিলেই মনটো পবিত্ৰ যেন লগা মানুহ তো তেনেকুৱা এজন মানুহে তেনেকুৱা ধৰণৰ বেয়া শব্দ মানে অপশব্দ কোৱাটো গ্ৰহণযোগ্য নহয় বুলি একাংশ লোকে এতিয়া জনাইছে তো বন্ধুসকল আপোনালোকে খবৰবিলাক চাইছে নে নাই চোৱা এই বৰ্তমান জুবিন গাৰ্গ আৰু সত্তাধিকাৰৰ মাজত যি নেকি বিতৰ্ক হৈ আছে সেয়া কমেন্ট এটা কৰি জনাব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে আজমল ডাঙৰীয়াৰ ওপৰত নিৰ্বাচন প্ৰণৰ প্ৰচাৰ চলাবলৈ গৈছিলে আজমল ডাঙৰীয়া নিৰ্বাচনৰ প্ৰচাৰ চলাবলৈ যাওঁতে দেখা পালে যে মঞ্চ খালী আগফালে খালী চকী আছে পাছফালে আছে আজমল ডাঙৰীয়া তেখেতে খালী চকী দেখি হেনো মঞ্চৰ পৰাই মাইক দলিয়াই দিলে আৰু তাৰ পাছত খঙতে মঞ্চৰ পৰা গুচি আহিলে AIUDFৰ যি নেকি MLAৰ ওপৰত বোলে বিৰাটেই খুব আজমল ডাঙৰীয়া কিয় তেখেতৰ মিটিঙত মানুহ গোটাব নোৱাৰিলে আৰু এই নিউজটো মই আপোনালোকক কিয় দিছো বাৰু জানেনে এইটো ইয়াত এটা বিৰাটেই ৰহস্য মানে বিৰাটেই এটা হাঁহিৰ খবৰ মানে হাঁহিৰ খুৰাক যোগোৱা খবৰ লুকাই আছে যোৱাকালি ভিডিওটো মই চাইছিলো মই ইয়াতে আপোনালোকক ভিডিওবিলাক কিয় নেদেখাও জানেনে কাৰণ ইয়াতে কি হয় কপিৰাইট ইছ্যু আহি যায় এতিয়া কাৰোবাৰ যদি এটা ভিডিও মই ক্লিপ মই ইয়াতে লগাই দিওঁ কি কৰে যাৰ পৰা এই ভিডিও ক্লিপটো ধৰি লওক মই আনিম তেখেতে মোৰ চেনেলৰ ওপৰত কপিৰাইট দি দিয়ে আৰু এই ভিডিওটোত মই যিমান টকা ইনকাম কৰিম 1 টকা মই নাপাওঁ সব সেই ব্যক্তিজনে পাই যায় ইমান কষ্ট কৰি ভিডিও বনাও তো গুটেখিনি যদি হিয়ে লৈ যায় প্ৰত্যেকটো ভিডিওতে যদি তেনেকুৱা ধৰণৰ হয় মূলে থাকিবগৈ তো সেই কাৰণে মই ভিডিও ক্লিপবিলাক নলগাও তো বন্ধু-বান্ধৱীসকল ভিডিও ক্লিপটো আছিল এনেকুৱা ধৰণৰ তেখেতে মিটিং নকৰো বুলি খঙতে গুচি গৈছে ওচৰতে থকা আকৌ এজন MLA কি কৰিছে আপোনাৰ সেই টেবুলত থকা আজমল ডাঙৰীয়াৰ কাৰণে খাবলৈ অনা কাজু বাদাম এক মুঠি লৈ তেখেতে গৈছে
মিটিং যে মানে নকৰাকৈ আজমল ডাঙৰীয়াই খঙত গুচি গৈছে তেখেতৰ সেইটো কোনো ধৰণৰ মতলব নাই সেইটো একোৱে মতলব নাই তেখেতৰ মতলব হৈ গ'ল কাজু বাদামটো লৈ যাব কাৰণ ৰাস্তাত খাব লাগিব বিৰাটেই এই ভিডিঅ'টো চৰ্চা হৈ আছে মানে মিমছ চলি আছে এই ভিডিঅ'টো বৰ্তমান আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে দা AS22 নামৰ এজন ইউটিউবাৰৰ ওপৰত দুলৰাজ নামেৰে এজন ইউটিউবাৰ আছে আই থিংক কৰিছিলে পাহৰি চিলাপথাৰ মোৰ লগত ভাল বাৰু বিৰাটেই ভাল দুলৰাজ তো চিলাপথাৰৰ এজন যুৱক তো সেই যুৱকজনৰ ওপৰত ওলাইছে ইয়াৰ পাছৰটো খবৰ তো এই খবৰটো পলিটিক্সৰ লগত জড়িত সেই কাৰণে আপোনালোকৰ কাৰণে আগবঢ়ালোঁ এনেই মই নৰ্মেলি ইউটিউবাৰসকলৰ খবৰ ইয়াতে আপোনালোকক এটাও নজনাওঁ দিওঁ জানো ডিম্পু বৰুৱা কাৰোবাক খবৰ দিওঁ জানো কেতিয়াও নিদিওঁ তো এই খবৰটো পলিটিক্সৰ লগত জড়িত যিহেতু সেইকাৰণে আপোনালোকক জনাইছোঁ তো খবৰটো ওলাইছে এনেকুৱা ধৰণৰ মই জানো বাৰু তেখেতক কোন পাৰ্টিয়ে পইচা দি মানে এই ইয়াতে এটা পাৰ্টিৰ বিষয়ে তেখেতে উল্লেখ কৰিছে তো সেই পাৰ্টিটোৰ বিষয়ে বাৰু জানো কোনটো পাৰ্টিয়ে তেখেতৰ লগত তেনেকুৱা ধৰণৰ কৰিছিলে কিন্তু ইয়াতে মই আপোনালোকক অপেনলি নকওঁ কাৰণ তেখেতেও ইয়াতে অপেনলি কোৱা নাই কিন্তু আমাৰ কথোপকথন হৈছিলে য'ত নেকি গম পাইছিলোঁ যে কোন পাৰ্টিয়ে তেখেতৰ লগত তেনেকুৱা ধৰণৰ কৰিছিলে তো তেখেতক এটা পাৰ্টিয়ে আৰু এনেকুৱা এটা পাৰ্টি যিটো নেকি নামি দামী পাৰ্টি বৰ্তমান সময়ত আমাৰ অসমত ভাৰতৰ কথা নকওঁ আমাৰ অসমত বিৰাটেই এটা নামি দামী পাৰ্টি সবৰে মুখে থকা এটা পাৰ্টিয়ে তেখেতক বোলে পইচা দিছিলে পইচা কিমান দিছে জানেনে শুনিলে আপোনালোকে আচৰিত হ'ব তেখেতক পইচা দিছিলে এটা ভিডিঅ' বনাবৰ কাৰণে 15,000 টকা 15,000 পৰা মানে প্ৰথমতে 15,000 দিছিলে মানা কৰিলে তাৰপিছত 25,000 টকা দিছে মাত্ৰ এটা ভিডিঅ' বনাবৰ কাৰণে 30 দিন ভিডিঅ' বনাব দিছিলে মানে 30টা ভিডিঅ' ডেইলি 25,000 টকাকৈ 30টা ভিডিঅ'ত 30টা ভিডিঅ' বনাবলৈ দিছিলে ডেইলি 25,000 টকাকৈ দিলেহেঁতেন 30টা ভিডিঅ'ত 25,000 কে কিমান হ'ব আপোনালোকে নিজে ক্যালকুলেট কৰক তেখেতে এটা ক্যালকুলেট কৰিছিলে ক্যালকুলেশনটোৰ মতে 7,50,000 টকা মানে আলটিমেটলি দিছিলে সেই ইউটিউবাৰজনক সেই পাৰ্টিটোৰ ওপৰত ভালদৰে ভিডিঅ' বনাবৰ কাৰণে আৰু তেখেতে কি কৰিলে ভিডিঅ' নবনালে আৰু একাংশ ইউটিউবাৰে এতিয়া বনাই আছে বুলি জনাইছে আমাৰ অসমত সেই পাৰ্টিটোৰ ওপৰত ভিডিঅ' আপোনালোকে গম নাপাব যে এই পাৰ্টিটোৰ ওপৰতে ভিডিঅ' বনাইছে বুলি কিন্তু ইনডাইৰেক্টলি আপোনালোকক মোটিভেট কৰি আছে সেই পাৰ্টিটোক ভোট দিবৰ কাৰণে সেই পাৰ্টিটোৰ বিষয়ে ভাল কথা কৈ আপোনালোকক মোটিভেট কৰি আছে ভোট দিবৰ কাৰণে আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰটো খবৰ ওলাইছে পাঞ্জাবৰ এজন খালিস্তানীৰ ওপৰত খবৰ ওলাইছে ডিব্ৰুগড়ৰ জেলত বোলে এজন পাঞ্জাবৰ খালিস্তানী কিছু দিনৰে পৰা তেখেতে জেলত বন্দী হৈ আছে বুলি জনাইছে এটা খবৰ ওলাইছে সেই খালিস্তানীজনে বোলে ডিব্ৰুগড়ৰ জেলৰ পৰাই পাঞ্জাবৰ এমপি ইলেকশ্যনত ভাগ ল'ব বুলি জনাইছে এমপি ইলেকশ্যনত নিৰ্বাচন খেলিব বুলি জনাইছে যেনেকৈ নেকি আমাৰ হেয়া অখিল দাই নিৰ্বাচন খেলিছিলে জেলৰ পৰাই তাৰ পিছত জিকিলে তাৰ পিছত ওলাই আহিলে তাৰ পিছত আপোনাৰ তেখেতে বৰ্তমান এমএলএ হৈ আছে ঠিক তেনেকৈ সেইজন ব্যক্তিও বোলে ডিব্ৰুগড়ৰ জেলৰ পৰাই এমপি ইলেকশ্যন খেলিব বুলি জনাইছে এটা দেখা যাওক কোনটো পাৰ্টিৰ পৰা বাৰু ইলেকশ্যন খেলে আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে বৰপেটাৰ পৰা বিৰাটেই এটা দুখদায়ক খবৰ ওলাইছে বৰপেটাৰ পৰা খবৰটো কি আপোনালোকে প্ৰথমে শুনি লওক বৰপেটাৰ ৰিজাৰ্ভ ক্লজৰ দুজনকৈ আৰক্ষী বিষয়াক নিলম্বন কৰিলে বুলি জনাইছে তেখেতলোকক যে নিলম্বন কৰিলে সেইটো কাৰণে এইটো দুখৰ খবৰ নহয় খবৰটো হৈছে এইটো যে লকআপৰ ভিতৰতে এজন যুৱকৰ মৃত্যু হৈছিলে বুলি খবৰ ওলাইছে আৰু যাৰ কাৰণে নেকি সেই দুজন আৰক্ষী বিষয়াক গ্ৰেফতাৰ কৰি নিলম্বন কৰিছে বুলি জনাইছে এজন আছিলে পুৰুষ পুলিচ আৰু অন্যজন হৈছে মহিলা পুলিচ আগবাইছোঁ একেবাৰে শেষৰটো খবৰ ফালে একেবাৰে শেষৰ খবৰটো ওলাইছে মেট্ৰিক পাছ কৰা সকলৰ কাৰণে আপুনিও যদি মেট্ৰিক পাছ কৰিলে তেন্তে আপোনাৰ কাৰণে এটা ভাল খবৰ ওলাইছে ৰেলৱে পুলিচত ওলাইছে আপোনালোকৰ কাৰণে চাকৰি আপুনি যদি মেট্ৰিক পাছ তেন্তে এপ্লাই কৰিব পাৰিব আপুনি যদি এইবাৰ মেট্ৰিক পাছ হৈছে তেন্তে নোৱাৰিব আপোনাৰ বয়স মিনিমাম তেওঁলোকৰ যি নেকি ক্ৰাইটেৰিয়া আছে সেই ক্ৰাইটেৰিয়া ফিল কৰিব লাগিব আই থিংক 18 বছৰ হৈছে মিনিমাম এজ তো 18 বছৰ এটলিষ্ট আপোনালোকৰ পাৰ হ'ব লাগিব তো আপোনালোকে এইবাৰ যদি মেট্ৰিক পাছ কৰিছে তেন্তে বাৰু এপ্লাই কৰিব নোৱাৰে তো প্ৰায় 4,660টা পদৰ কাৰণে ওলাইছে চাকৰি ৰেলৱে পুলিচত তো আপোনালোকে যদি এপ্লাই কৰিব বিচাৰে তো ইণ্ডিয়ান ৰেলৱে ডিপাৰ্টমেণ্টৰ অফিচিয়েল ৱেবছাইটত গৈ আপোনালোকে এডভাৰটাইজমেণ্ট পাই যাব আৰু তাৰ পৰা এপ্লাই কৰিব পাৰিব গতিকে এপ্লাই যদি কৰিব বিচাৰে শীঘ্ৰেই এপ্লাই কৰক তো বন্ধু বান্ধৱীসকল বস আজিৰ ভিডিঅ' জনাবলগীয়া খবৰ ইমানেই খবৰকেইটা জানি কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব যদি ভাল লাগিলে লাইক এটা কৰিবলৈ নাপাহৰিব চেনেল যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এটা ভিডিঅ' লগ পোৱাৰ আশা কৰিলোঁ বিদায় মাগিছোঁ ধন্যবাদ জয় অসম